2025 বৰ্ষৰ ডিসেম্বৰ মাহৰ আজি প্ৰথমটো দেওবাৰ পুৰণি বছৰক বিদায় দিয়াৰ অন্তিমটো মাহৰ প্ৰথম দেওবাৰটোত বনভোজৰ আনন্দ লৈছে বিভিন্নজনে ৰাজ্যৰ বনভোজস্থলীসমূহত ভিৰ কৰিছে বনভোজ দলসমূহে গুৱাহাটী মহানগৰীৰ লগতে আন বনভোজস্থলীসমূহত আনন্দ উল্লাসত মতলীয়া হৈছে বিভিন্নজন ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি লগে ভাগে এসাজ খাই আপোনজনৰ সৈতে কিছু সময় কটাবৰ বাবে সমবেত হৈছে বনভোজ দলসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কাজিৰঙালৈও বিভিন্ন বনভোজ দলসমূহৰ আগমন ঘটিছে আৰু এই মুহূৰ্তত কাজিৰঙাৰ পৰা আমাক পৰিৱেশ দেখুৱাব মনোজ প্ৰতিম শইকীয়াই হয় আজি ডিসেম্বৰ মাহৰ প্ৰথমটো দেওবাৰ আৰু এই মুহূৰ্তত আমি কাজিৰঙাত উপস্থিত আছো কাজিৰঙাৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ আচলতে ইতিমধ্যে আৰম্ভ হৈছে বনভোজৰ বতৰ আৰু পুৰণি বিদায় দি নতুন বছৰক আদৰিবলৈ এতিয়া সকলো সাজু হৈ পৰা পৰিলক্ষিত হৈছে আৰু বনভোজ দলৰ উপস্থিতিত এক প্ৰকাৰ প্ৰাণ পাই উঠিছে কাজিৰঙাৰ হাতীপাথৰ বনভোজস্থলী আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ আমি এটা কথা উল্লেখ কৰিব লাগিব যে পুৰণি বিদায় দি নতুন বছৰক আদৰিবলৈ নৃত্য গীতৰ মাজেৰে পৰিয়াল বন্ধু বান্ধৱীৰ সৈতে এসাঁজ খাবলৈ আহিছে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ ভৰপূৰ কাজিৰঙাৰ এই হাতীপাথৰ বনভোজস্থলীত আৰু বনভোজ দলৰ উপস্থিতিত এক প্ৰকাৰ প্ৰাণ পাই উঠিছে নিস্তব্ধ হৈ থকা প্ৰতিখন বনভোজস্থলীয়ে আৰু নতুন বৰ্ষত সকলোৰে জীৱন হাঁহিৰে ভৰি পৰাৰ কামনা কৰিছে প্ৰতিটো বনভোজকাৰী দলে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ এটা কথা উল্লেখ কৰিব লাগিব যে ডিসেম্বৰ মাহৰ আৰম্ভণিৰ পৰা ৰাজ্যত ভিন্ন প্ৰান্তৰ যিসমূহ বনভোজ দলৰ সমাগমনে এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে কাজিৰঙাৰ হাতীপাথৰ বনভোজস্থলীত প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ এই বনভোজস্থলীত ইতিমধ্যে ডিসেম্বৰ মাহৰ প্ৰথমটো দিনৰ পৰা ইয়ালৈ এইসকল বনভোজকাৰী আহিছে আমি এই যিসকল বনভোজকাৰী সেই বনভোজকাৰীসকলৰ পৰিৱেশটো আমি দেখুৱাইছোঁ সকলোৰে এটাই আশা আচলতে এসাঁজ খাই উৎসাহ উদ্দীপনাবোৰ প্ৰাণবন্ত কৰাৰ প্ৰয়াস কৰিছে সকলোৱে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা অনুভৱ কি ক'ব বিচাৰিব হয় আজি ডিসেম্বৰ মাহৰ প্ৰথমটো দেওবাৰ তাৰপিছত এতিয়া আমি ইয়ালৈ প্ৰকৃতিৰ মাজত কিছু সময় কটাবলৈ আমি ইয়ালৈ আহিলোঁ আৰু তাতে আমাৰ চিলেবাছত ক্ষেত্ৰ অধ্যয়নৰ এটা পাঠ থাকে তাৰ বাবে আমি প্ৰেক্টিকেলি এই ক্ষেত্ৰসমূহলৈ আহি পেলাই কিছু পৰ কটাই এইসমূহৰ বিষয়ে অধ্যয়ন কৰিব লাগে সেইসমূহো আমাৰ হ'ল আৰু এটা খুব সুন্দৰ এটা ফূৰ্তি আমি এতিয়া ইয়াত কৰিবলৈ পালোঁ 2025 বৰ্ষত আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাইছোঁ আগন্তুক বৰ্ষত কেনে হোৱাৰ আশা কৰে হয় সেইটো আমাৰ কাৰণে অতি দুখৰ কথা আৰু এক অতি মানে গুৰুতৰ আমাৰ ক্ষতি এটা বুলি আমি ক'ব পাৰোঁ মই নিজেও বহুত মানে গান গাই ভাল পাওঁ আৰু তেওঁ মোৰ এক আইডিয়েল ছিংগাৰ মানে আছিলে আৰু তেওঁক হেৰুৱাই আমি অতি দুখী আৰু আমি ভাবোঁ আগলৈতো আমি তেওঁক আৰু ঘূৰাই নাপাওঁ সেইবাবে তেওঁক আমি আমাৰ নিজৰ গানৰ মাজতে আমি জীয়াই ৰাখিব লাগিব আৰু তাৰ বাবে আমি চেষ্টা কৰিম আৰু খাদ্যৰ তালিকাত কি আছিল খাদ্য আমি খালোঁ আমাৰ বাবাদা বিষ্ণুদাহঁতে ধুনীয়াকৈ আমাৰ কাৰণে বনালে আমি পনীৰ মাংস তেনেকৈ ভালকৈ আমাৰ খাদ্যখিনিও হ'ল ভাল লাগিলে নতুন বছৰটো কেনেকুৱা হোৱাৰ আশা কৰে নতুন বছৰটো আশা কৰোঁ যাতে চবৰে ভাল হয় মানে ইমান এটা 25ত ইমান দুখৰ আমি কিছুমান খবৰ পালোঁ লাগিলে সেয়া আমি কাশ্মীৰত যিখিনি হ'ল ঘটনা তাৰপিছত এতিয়া যি জুবিন গাৰ্গৰ কথাই হওক সেই আমি ভাবোঁ যে 26টো যাতে আমাৰ তেনেকুৱা নাযায় যাতে আমাৰ ভালকৈ পাৰ হয় তাৰপিছত যিহেতু কৈছে গান গাই ভাল পায় জুবিন দা আইডল আছিলে অকণমান আমি আশা কৰিম বাতৰে শেষতে বাট চাওঁ তোমালে ৰৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুতে ফাগুন তুমি নহ'লে উকা উকা মোৰ শাওন বাতৰে শেষতে মাজতে অকণমান ভুল হৈছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এইসকল বিভিন্ন প্ৰান্তৰ পৰা যিসকল বনভোজকাৰী দল তেওঁলোক আহিছে আৰু ইয়াৰ যি প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ এই হাতীপাথৰ বনভোজস্থলীত তেওঁলোকে এসাঁজ খাই নৃত্য গীতৰ মাজতে এক প্ৰকাৰ বিলীন হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি আন কিছু লোক আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে নতুন বছৰটো কেনে হোৱা আশা কৰে নতুন বছৰটো আমি ভাবোঁ যে সকলো কাৰণে ভালে হোৱাটো মই আশা কৰোঁ কাৰণ 25 বছৰত বহুতো কিছুমান বেয়া খবৰ পাইছোঁ জুবিন দাও আমাৰ মাজৰ পৰা হেৰাই গৈছে জুবিন দাকো আমি এতিয়া আজিৰ দিনটোত বহুত জুবিন দাৰ গান ইতিমধ্যে বজোৱা হৈছে সেইটো মনতো পৰিছে জুবিন দালে আজি তথাপিতো ভাবোঁ যে 26 যোনটো বছৰ সেইটো চবৰ কাৰণে ভালে যাব লাগে নিশ্চয়কৈ বনভোজকাৰী দলসকলৰ উপস্থিতিত এক প্ৰকাৰ প্ৰাণ পাই উঠিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যিহেতু প্ৰিন্সিপাল কেনেকুৱা অনুভৱ কি ক'ব বিচাৰিব 2025 বৰ্ষটোত আমি বহুখিনি হেৰুৱালোঁ আমি 2025ত জুবিন দাৰ বিগত সকলো মৰ্মাহত তো জুবিন দাৰ আদৰ্শই আমি সকলো অনুপ্ৰাণিত তেখেতে কৈছে যে কাম কৰি যাব লাগিব সেইকাৰণে আমি আমাৰ প্ৰজ্ঞা একাডেমি যিখিনি ক্লাছ 10ৰ ষ্টুডেণ্ট
তেওঁলোকৰ আগতো মেট্ৰিক পৰীক্ষাটো আহিলে আৰু সেইকাৰণে আমি ডিচেম্বৰ মাহৰ প্ৰথম যিটো দেওবাৰ অলপ ক্ষেত্ৰ অধ্যয়ন বায়'লজিৰ কাৰণে আমি ওলাই আহিলোঁ ইয়াতে আমি একেলগে ভোজ ভাতো খালোঁ আৰু লগতে অকণমান কাজিৰঙাৰ যিটো আমাৰ পৰিৱেশ সেই পৰিৱেশটো আমি সকলো উপভোগ কৰিলোঁ আৰু ষ্টুডেণ্টখিনি যিহেতু ক্লাছ 10ৰ ষ্টুডেণ্টখিনি আকৌ তাৰ মেট্ৰিক পৰীক্ষাটো আহিয়ে আছে সকলো ব্যস্ত হৈ যাব শেষবাৰ কাৰণে আমি তেওঁলোকক গোটেইখিনি একেলগে আনি এটা মানে ভোজো খালোঁ আৰু লগতে আমি এটা বায়'লজি ডিপাৰ্টমেণ্টৰ আমি ক্ষেত্ৰ অধ্যয়ন কৰিলোঁ হয় মনোজ প্ৰদীপ শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কাজিৰঙাৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে